অভিযন্তা সুশীল কুমাৰ তামুলীৰ শৈক্ষিক প্ৰতিষ্ঠানত CM ভিজিলেন্সৰ অভিযান। তামুলীয়ে চাকৰি জীৱনত দুৰ্নীতিৰে গঢ়িছিল সম্পত্তিৰ পাহাৰ। পিছে কেনেকৈ কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী হৈছিল অভিযন্তা সুশীল তামুলী? টকাৰ খকত মতৰীয়া এজন সুশীল কুমাৰ হৈছে খণ্ড উন্নয়ন বিভাগৰ এগৰাকী সহকাৰী অভিযন্তা। টকা নহলে ফাইলত হাত নিদিয়া সুশীলে ইমানেই টকা অৰ্জন কৰিলে যে চাকৰি ম্যাদ থকাৰ পাছতো VRS ল'বলৈ বিভাগলৈ জনালে আবেদন। আহো এতিয়া সহকাৰী অভিযন্তা সুশীল কুমাৰ তামুলীৰ দীঘলীয়া সম্পত্তিৰ তালিকাখনলৈ, যিখন তালিকা দেখিলে আপোনাৰো চকু কপালত উঠিব। তামুলীৰ সোণাপুৰত আছে বিশাল মাটি সম্পত্তি। এই ভূমিটিয়ে তামুলীয়ে এইদৰে স্থাপন কৰিছে ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুল আৰু ব্যৱসায়িক প্ৰতিষ্ঠান। আৰু এই শৈক্ষিক প্ৰতিষ্ঠানতেই পুৱাৰ পৰা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে চলালে এইদৰে অভিযান। কেৱল ইয়াতেই শেষ হোৱা নাই সুশীল কুমাৰ তামুলীৰ সম্পত্তিৰ তালিকা। 1 নং পট্টাৰ 99 নং দাগৰ না 90 নং দাগ এনেকে হ'ব। এই দাগৰ মাটি তেখেতে 12 বিঘা মাটি ইয়াতে ক্ৰয় কৰিলে। ক্ৰয় কৰা মানে প্ৰক্ৰিয়াটো সম্পূৰ্ণ 2 নম্বৰে, কাৰণ চাহ বাগিচাৰ মাটি কোনো কাৰণত বিক্ৰী বাৰ্তা নহয়। কমলাজাৰী গজাই গাঁৱত পাৱাৰ অফ এটৰ্ণীৰে 100 বিঘা ভূমি ক্ৰয় কৰিছে সুশীলে। সোণাপুৰৰ এৰাবাৰী গাঁৱত তামুলীৰ নামত পঞ্জীয়ন আছে 26 বিঘা ভূমি। সোণাপুৰৰ বৰঘাটত 3 বিঘা ভূমি ক্ৰয় কৰিছিল সুশীল তামুলীয়ে। সোণাপুৰৰ যোগ দলতো আছে সুশীলৰ 2 বিঘা ভূমি। যোৰাবাটৰ 13 মাইলত আছে 9 বিঘা ভূমি। তেজপুৰ মেডিকেল কলেজৰ সমীপত আছে 3 কঠা মাটি। গড়চুকৰ পামহিত 3 বিঘা ভূমিত আছে সুশীলৰ গুদাম। পামহিত আছে 5 বিঘা ভূমি। ISBTৰ ৰয়েল গ্লোবেলৰ ওচৰত আছে 2 বিঘা ভূমি। গুৱাহাটীৰ বেলতলাত 2টাকৈ প্ৰসাদসম অট্টালিকা। তেখেতে মানে কি বিভিন্ন জেগাত মাটি লৈছে। ইয়াতে সোণাপুৰত পানেচিয়াৰ ওচৰত 26 বিঘা মাটি, তাৰপিছত গজাই গাঁৱত মাটি আছে, তাতেতো বহুতখিনি মাটি আছে। তাৰপিছতে আপোনাৰ যোগদলত ফিল্ডৰ ওচৰত 2 বিঘা মাটি, এৰাবাৰীত 2 বিঘা মাটি, তাৰপিছত বৰঘাটত 2 বিঘা মাটি। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কনিষ্ঠ অভিযন্তা হিচাপে চাকৰিত যোগদান কৰিছিল সুশীল তামুলীয়ে। চাকৰি জীৱনৰ অধিক সময় তেওঁ পাৰ কৰিলে কাৰ্বি আংলং আৰু হাফলঙত। সেই সময়তেই ত্ৰয়োদশ আৰু চতুৰ্থ বিত্তীয় আঁচনিৰ নামত কোটি কোটি টকা লুণ্ঠন কৰিছিল সুশীলে। ইতিমধ্যেই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত ৰুজু হোৱা গোচৰৰ তদন্তত পোহৰলৈ আহিছে এইসমূহ সম্পত্তিৰ তথ্য। সোণাপুৰৰ পৰা পংকজ ডেকাৰ সহযোগত গুৱাহাটীৰ পৰা সমীৰণ শইকীয়াৰ ৰিপৰ্ট, আছাম টক্স। আছাম টক্স, আপোচবিহীন অসম কণ্ঠ।